আপোনালোক সকলোকে মোৰ এই পেজটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকক এটা বিনম্ৰ অনুৰোধ, যদি আপোনালোকে প্ৰথম চাই আছে ভিডিঅ'টো তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আজি কেইটামান থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈছোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব। আৰু এটা শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি ভাল লাগে, আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত। চ' আহক কি কুৱেশ্যন আছে আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন, বিশ্বত মুঠ কেইখন মহাদেশ আছে? বিশ্বত মুঠ কেইখন মহাদেশ আছে? উত্তৰ 7খন মহাদেশ আছে, মনত ৰাখিব। বিশ্বত মুঠ কেইখন মহাদেশ আছে? 7খন মহাদেশ আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল গ্ৰীণলেণ্ড, মনত ৰাখিব। গ্ৰীণলেণ্ড হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপ। কুৱেশ্যন নম্বৰ 3, কোনখন ঠাইক পৃথিৱীৰ মুডজ বুলি কোৱা হয়? কোনখন ঠাইক পৃথিৱীৰ মুডজ বুলি কোৱা হয়? উত্তৰ, পামিৰ মালভূমিক পৃথিৱীৰ মুডজ বুলি কোৱা হয়, মনত ৰাখিব। পামিৰ মালভূমিক। কুৱেশ্যন নম্বৰ 4, হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়? হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ, ফিনলেণ্ডক হাজাৰ হ্ৰদৰ দেশ বুলি জনা যায়, মনত ৰাখিব। ফিনলেণ্ডক। কুৱেশ্যন নম্বৰ 5, য়েলোষ্ট'ন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? য়েলোষ্ট'ন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰত, মনত ৰাখিব। আমেৰিকা যুক্তৰাষ্ট্ৰত য়েলোষ্ট'ন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 6, বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 7, আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ, 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়, মনত ৰাখিব। ইম্পৰ্টেণ্ট হয়, আহে কেতিয়াবা। কুৱেশ্যন নম্বৰ 8, জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি? জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি? উত্তৰ, মাউণ্ট ফুজি, মনত ৰাখিব। মাউণ্ট ফুজি হ'ল জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগ। কুৱেশ্যন নম্বৰ 9, পথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি? পথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি? উত্তৰ, দৰং, মনত ৰাখিব। দৰং। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল? ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল? উত্তৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ নোবেল বঁটা লাভ কৰিছিল প্ৰথমে। কুৱেশ্যন নম্বৰ 11, মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল? মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল? উত্তৰ, এটা পদক পাইছিল। কুৱেশ্যন নম্বৰ 12, আহোম আৰু মোগলত কোন চনত শৰাইঘাটৰ যুদ্ধ পৰাস্ত কৰিছিল? কুৱেশ্যনটোৰ টাইপিঙত মিষ্টেক হৈছে। আহোম আৰু মোগলৰ কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল? আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল? উত্তৰ, 1671 চনত, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 13, বিশ্বত সৰ্বাধিক সোণ ক'ত পোৱা যায়? বিশ্বত সৰ্বাধিক সোণ ক'ত পোৱা যায়? উত্তৰ, দক্ষিণ আফ্ৰিকাত পোৱা যায়, মনত ৰাখিব। দক্ষিণ আফ্ৰিকাত সৰ্বাধিক সোণ পোৱা যায়। কুৱেশ্যন নম্বৰ 14, কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল? কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল? উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকা যুক্তৰাষ্ট্ৰই।
কুৱেশ্যন নম্বৰ 15 ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত উত্তৰ পেৰুত অৱস্থিত মনত ৰাখিব কুৱেশ্যন নম্বৰ 16 কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত উত্তৰ টেমছ নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত মনত ৰাখিব টেমছ কুৱেশ্যন নম্বৰ 17 পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আৰু এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি যদি শ্বেয়াৰ কৰা নাই এতিয়ালৈকে এটা শ্বেয়াৰ কৰি দিয়ক পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই উত্তৰ ইউৰোপ মহাদেশত মৰুভূমি নাই মনত ৰাখিব কুৱেশ্যন নম্বৰ 18 ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় উত্তৰ 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় মনত ৰাখিব 22 এপ্ৰিল তাৰিখে কুৱেশ্যন নম্বৰ 19 ডিয়েগো গাৰ্চিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ ডিয়েগো গ্ৰেচিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ উত্তৰ ভাৰত মহাসাগৰ মনত ৰাখিব ভাৰত মহাসাগৰ কুৱেশ্যন নম্বৰ 20 নীল নদীৰ দান বুলি কোনখন দেশক জনা যায় নীল নদীৰ দান বুলি কোনখন দেশক জনা যায় উত্তৰ ইজিপ্তক জনা যায় মনত ৰাখিব কুৱেশ্যন নম্বৰ 21 মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন উত্তৰ ইউৰি গাগ্ৰিন মনত ৰাখিব মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি হ'ল ইউৰি গাগ্ৰিন কুৱেশ্যন নম্বৰ 22 পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম হ'ল ব্ৰাজিল মনত ৰাখিব ব্ৰাজিলত বেছি কফি উৎপাদন কৰা হয় কুৱেশ্যন নম্বৰ 23 ফ্ৰান্সৰ ৰাজধানী কি ফ্ৰান্সৰ ৰাজধানী হ'ল পেৰিছ মনত ৰাখিব পেৰিছ এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি এটা কাইণ্ডলি শ্বেয়াৰ কৰি দিয়ক আপোনালোকে কুৱেশ্যন নম্বৰ 24 কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত উত্তৰ কানাডাত আটাইতকৈ বেছি হ্ৰদ আছে কুৱেশ্যন নম্বৰ 25 ইমু চৰাই কোনখন দেশত পোৱা যায় উত্তৰ অষ্ট্ৰেলিয়াত ইমু চৰাই বেছি পোৱা যায় মনত ৰাখিব ইমু অষ্ট্ৰেলিয়াত পোৱা যায় কুৱেশ্যন নম্বৰ 26 পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত মনত ৰাখিব ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো উত্তৰ এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত মনত ৰাখিব এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত আহিব পাৰে কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কুৱেশ্যন নম্বৰ 27 নোবেল বঁটা অৰ্থাৎ শান্তিৰ নোবেল বঁটা কোনখন চহৰত প্ৰদান কৰা হয় নোবেল বঁটা ক'ত প্ৰদান কৰা হয় কোনখন চহৰত প্ৰদান কৰা হয় নোবেল বঁটা উত্তৰ ষ্টকহোমত নোবেল বঁটা প্ৰদান কৰা হয় মনত ৰাখিব আহিব পাৰে কেতিয়াবা কুৱেশ্যন নম্বৰ 28 ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ল ভাৰতবৰ্ষত প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি মনত ৰাখিব ইম্পৰ্টেণ্ট আহিব পাৰে কুৱেশ্যন নম্বৰ 29 ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল উত্তৰ সাহিত্য বিষয়ত নোবেল বঁটা লাভ কৰিছিল মনত ৰাখিব কুৱেশ্যন নম্বৰ 30 ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল বহুত ইম্পৰ্টেণ্ট হয় আহিব পাৰে কুৱেশ্যনটো
30টা কুৱেশ্যন আলোচনা কৰিলোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে নিশ্চয় এটা শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰিব আৰু লাইক কমেণ্ট কৰি জনাব। উত্তৰ